নমস্কাৰ মই ৰাতুলে স্বাগতম জনাইছো আৰবি ভয়েস এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে হয়তো প্ৰথম দৃশ্যখিনি দেখিয়েই ধৰিব পাৰিছে এয়া এক গাঁৱলীয়া পৰিৱেশৰ দৃশ্য আজিৰ পৰা প্ৰায় 10-12 বছৰ আগৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছো কিয় ধৰিব পাৰিছে নিশ্চয় গাঁৱলীয়া সমাজত বিশেষকৈ আমাৰ অসমত বিয়া বুলি ক'লেই গাত তত নোহোৱা হৈ পৰে গৃহস্থৰ লগতে অচৰ চুবুৰীয়া সকলোৰে কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ব্যস্ততাৰ বাবে হোক বা যান্ত্ৰিকতাৰ কিছু যন্ত্ৰই আমাৰ এনেকুৱা কিছু দৃশ্য কাঢ়ি লৈ গৈছে বা নোহোৱা হৈ গৈছে আপুনি যি ধৰণে ল'ব বিচাৰে ল'ব পাৰে বিয়া হৈছে অসমীয়া সমাজৰ প্ৰাণময় উৎসৱ অসমীয়া লোক সংস্কৃতিত বিয়াই কেনেদৰে এক সুকীয়া স্থান দখল কৰি আহি আছিল বা এতিয়াও আছে তাক আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি নুবুজিলেও বহুখিনি কথাই হয়তো বুজি পাব কিন্তু বৰ্তমান সময়ত গান ধৰা নাই বিয়া হৈছে অসমীয়া গয়া সমাজৰ ৰং ৰইচৰ ৰসঘোৰা গাঁৱৰ কোনোবা এখনত যেতিয়া বিয়াৰ দিন বাৰ ঠিক হৈ যায় গাঁৱৰ আটাইবোৰে কি কৰে বিয়াৰ তাৰিখটো হিচাপ কৰি আঙুলিৰ মূৰত হিচাপ কৰি গৈ থাকে আৰু সময়ত সকলোৱে আহি এইদৰে ভিডিঅ'ত দেখুৱাৰ দৰে দালি চাউল মাহ যি বিয়াৰ যাৱতীয় সামগ্ৰী লাগিব সকলোৱে সেইবোৰত কি কৰে যোগান ধৰাত সহায় কৰে বিয়াৰ দিন চমু চাপি অহাৰ লগে লগে গাঁৱৰ যে আয়ৰীসকল থাকে সকলোৱে আহি এইদৰে যাত্ৰা খান্দা কুটাৰ পৰা যি পৰ্ব থাকে বিয়াৰ আগত কৰিবলগীয়া সকলোৱে আহি এনেদৰে ৰং ধেমালি কৰি নানা ধৰণৰ গীত গাই ঠেকিত এনেকৈ খান্দা কুটি সহায় কৰে গৃহস্থক এই ঠেকিৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে বা আজিকালি আমাৰ অসমীয়া সমাজত এই ঠেকিটো প্ৰায় নোহোৱা হৈছে ইয়াৰ স্থান অধিকাৰ কৰিছে মিলে কলে গতিকে যন্ত্ৰই যেতিয়া এইবোৰৰ স্থান লৈ গৈছে তেতিয়া আমাৰ গাঁৱলীয়া সমাজৰ পৰা লাহে লাহে এইবোৰ নোহোৱা হৈ গৈছে তে ৰচকী বাই সকলোৱে এনেকৈ আহি কি কৰে মিলি যায় গৃহস্থৰ লগত
Benar itu Ranjit orangnya tuh. Apa tuh Anda salah? Oh nadi. এইদৰে বিয়াৰ দিনটি হোৱাৰ পৰা হিচাপ কৰি বিয়াৰ দিনটোলৈ বিভিন্ন ধৰণৰ যি উৎসৱ যি কাম থাকে সকলোখিনি কি কৰে সকলো আয়তী লগ হৈ এইদৰে ৰং ধেমালিৰে জোৰা নাম গাই বিয়াৰ দিনা পুৱালৈকে এইদৰে কি কৰে ভোজ ভাতৰ যি আয়োজন কৰা হয় তাতো এইদৰে সহযোগ কৰা দেখা গৈছিল কিন্তু আজিকালি বৰ্তমান সময়ত এই দৃশ্য দেখিবলৈ দুৰ্লভ কিয়নো বৰ্তমান ব্যস্ততাৰ বাবে হোক বা যান্ত্ৰিকতাৰ বাবে হোক আজিকালি গাঁৱলীয়া সমাজতো এনেকুৱা দৃশ্য খুব কম ঠাইতে দেখিবলৈ পোৱা গৈছে যিয়ে নহওক এখন বিয়াত গাঁৱৰ এখন এনেকুৱাকৈ যেতিয়া মিলি জুলি সকলো কাম কৰা হৈছিল আৰু তেতিয়া এখন গাঁৱৰ এখন বিয়াত আন 10খন বিয়া ঠিক হৈছিল তো এইদৰে সকলো ব্যৱস্থা কৰা হৈছিল গাঁৱৰ ঘৰত হোৱা বিয়া সবাহত অকল বিয়া সভা বুলিয়েই নহয় গাঁৱৰ যিকোনো অনুষ্ঠানতে এইদৰে ৰাইজ গোট খাইছিল আৰু বিভিন্ন ধৰণে ধেমালি ধুমুলা কৰি সকলো কাম নিয়াৰিকৈ সম্পাদন কৰিছিল কিন্তু কালৰ ক্ৰমতে হওক বা ব্যস্ততাৰ বাবে হওক বাৰে বাৰে কৈ আছোঁ এটা কথাই যে ব্যস্ততাৰ বাবে মানুহ আজিকালি এনেকুৱাকৈ সময় দিব নোৱাৰাৰ ফলত কি কয় সকলোবোৰ আজিকালি ঠিকা ছিষ্টেমত হৈ গৈছে কেটাৰিঙৰ পৰা আদি কৰি ৰান্ধনিৰ পৰা সকলো এইদৰে ব্যস্ততাৰ অন্ত নাই গাঁৱৰ বিয়াৰ সময়ত কিন্তু এতিয়া ইয়াৰ এনেকুৱা দৃশ্য যিহেতু দেখা পোৱা নাযায় সুন্দৰ কাৱৈ মাছ বিশেষকৈ দেখুৱাই থকা হৈছে কাৰণ এতিয়া এনেকুৱা কাৱৈ মাছ আপোনালোকে পালেও কিন্তু এই কাৱৈ মাছৰ দৰে সেই সোৱাদৰ কাৱৈ মাছ নিশ্চয় নাপাব তো কোনে খাব কোনে নাখাব এইলৈ হয়তো সেই সময়ত চলি আছিল কথা বতৰা আছে কোনে খাব দৰাই খাব নে কৈ নাই নে দৰাই নাই তো দৰাই কৈ নাই তো খাব নোৱাৰে বিয়াৰ দিনা তো বেলেগে খাব তো এনেকুৱা ধৰণৰ কিছু ভিডিঅ' আপোনালোকৰ বাবে হয়তো লৈ আহিব পাৰিম যদি আপোনালোকে বিচাৰে অতি আগত কৰা কিছুমান ভিডিঅ' যি সংৰক্ষিত হৈ আছে বৰ্তমানো তেনেহ'লে আজিৰ এই ভিডিঅ'টো সামৰণি মাৰাৰ লগে লগে যদি ইয়াত কিবা ভুল ভ্ৰান্তি হৈছে সকলোখিনি আপোনালোকে ক্ষমা কৰি দিয়াৰ লগতে শুধৰাই দিব আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে বিচাৰে নিশ্চয় আগবঢ়োৱাৰ চেষ্টা কৰিম অসমীয়া সমাজৰ এনেকৈ উৎসৱবোৰে কি কৰে আমাক একতাৰ দলেৰে বান্ধাৰ লগতে আমাক কি কৰে প্ৰতিটো কামত উৎসাহ যোগোৱাত সহায় কৰে আৰু মিলিজুলি যি কাম কৰা যায় সেই আনন্দ আমাৰ মাজত চিৰদিন বৰ্তি থাকে সময়ৰ ফটত এইবোৰ হেৰাই গৈ আছে আৰু ইয়াক আমি সংৰক্ষণ কৰাই নহয় এনেকুৱাকৈ আগলৈ যাতে আমি এনেকুৱা কাম কৰিব পাৰোঁ তাৰ বাবে সকলোৱে আগবাঢ়ি আহক লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি এনেকুৱা দৃশ্য আপোনাৰ নৱ প্ৰজন্মৰ মাজত বিয়পাই দিয়ক বাই বাই